মৰাণ লক্ষ্মী মাৰ্কেটৰ চেন কম্পিউটাৰত আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে যিখিনি মোবাইল বিক্ৰী হ'ল সেই গ্ৰাহকসকলৰ ভিতৰত এখন লটাৰী খেলৰ আয়োজন কৰা হৈছিলে। আজি ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে এই লটাৰী খেলখন আমি সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত 8জন গ্ৰাহকে বিশেষভাৱে উপহাৰ লাভ কৰিব। এতিয়া লটাৰী যোগে আমি গ্ৰাহক কিজনক নিৰ্বাচিত কৰিম। ধন্যবাদ। আজি এই বক্সটো মই ওপেন কৰিব গৈ আছো। ইয়াত গ্ৰাহকসকলৰ নাম আৰু মোবাইল নাম্বাৰ সব দিয়া আছে। এইখিনি হ'ল গ্ৰাহকৰ ডিটেইলছ। এতিয়া গ্ৰাহকৰ ডিটেইলছখিনি আমি এই পাত্ৰটোলৈ স্থানান্তৰিত কৰিম। ইয়াত সম্পূৰ্ণ গ্ৰাহকৰ নাম আৰু ফোন নম্বৰ ইত্যাদিবিলাক আছে। এয়া মই এইখিনি মিহলি কৰি দিছোঁ, তল ওপৰ কৰি দিছোঁ। ইয়াত আমাৰ বহুতো প্ৰত্যক্ষদৰ্শী আছে, সকলোৱে চাই আছে। ইয়াত আমাৰ 8টা গিফ্ট হ'ব। ইয়াত টোটেল ইয়াত আপোনাৰ গোটেইখিনি 1st, 2nd, 3rd, 4th, 5th, 6th, 7th, 8th গোটেইখিনি আছে। ইয়াত তেখেতৰ নাম থাকিব, মোবাইল নম্বৰ থাকিব, তেখেতক কণ্টেক্ট কৰি দিব। এইখিনি ৰেডি হৈ গ'ল। আপুনি মাতক, কাক মাতে? ফাৰ্ষ্ট নাই, আপোনাৰ লাষ্টৰ পৰা গ'ল। 8 নম্বৰ গিফ্টটো। এতিয়া আমি টোটেল আমাৰ ইয়াত 8টা প্ৰাইজ আছে। এতিয়া আমি 8 নম্বৰ প্ৰাইজটো উঠাবৰ কাৰণে শ্ৰীমতী অঞ্জনা শৰ্মাক মই অনুৰোধ কৰিছোঁ, আপুনি ইয়াৰ পৰা যিকোনো এটা টিকেট উঠাই দিয়ক। যাৰ নাম আহিব তেওঁ 8 নম্বৰ প্ৰাইজটোৰ ভাগ্যৱান বিজেতা হ'ব। আপুনি লৰাই ল'ব পাৰে। তাৰ এটা উঠাব আপুনি, যিকোনো এটা। এতিয়া মই 8 নম্বৰ পুৰস্কাৰটোৰ বিজেতাজনৰ নামটো খুলিবলৈ চেষ্টা কৰিছোঁ। 8 নম্বৰ প্ৰাইজটো পাইছে বাস্তৱ গগৈ। iPhone 6 তেখেতে iPhone 6 লৈছিলে। 8 নম্বৰ পুৰস্কাৰ লাভ কৰিছে বাস্তৱ গগৈ। তেখেতৰ ফোন নম্বৰ হ'ল 7099141925। তেখেতৰ এটা বেগ আছে, আপুনি বেগটো মানে দেখাই দিয়ক। তেখেতে 8 নম্বৰ পুৰস্কাৰ পাইছে অৰিজিনেল এটা স্কাই বেগ। অতি সোনকালে আমাৰ তেখেতে যদি আমাৰ এই প্ৰগ্ৰেমটো চাই আছে, তেখেতে অতি সোনকালে আহি আমাৰ ইয়াৰ পৰা এই পুৰস্কাৰটো সংগ্ৰহ কৰিব পাৰে, বা তেখেতক ফোন যোগে যোগাযোগ কৰাও হ'ব। এইবাৰ আমি 7 নম্বৰ পুৰস্কাৰলৈ আগবাঢ়িছোঁ। 7 নম্বৰ পুৰস্কাৰ আছে। 7 নম্বৰত আছে আকৌ এটা স্কাই বেগ, অৰিজিনেল স্কাই বেগ। তুমি ইয়াৰ পৰা লৰাই লোৱা। মই তেখেতক অনুৰোধ কৰিছোঁ ইয়াৰ পৰা এটা টিকেট তুলি দিবলৈ। সাত নম্বৰ পুৰস্কাৰ পাইছে বিষ্ণু বৰশইকীয়া। বিষ্ণু বনশইকীয়া তেওঁ পাইছে স্যামছাং A14 5G লৈছিলে, তেখেতে এই পুৰস্কাৰটো পাইছে। আৰু তেখেতৰ পুৰস্কাৰ হ'ল
এটা ধুনীয়া ৰঙৰ স্কাই বেগ। থৈ যোৱা। আহক নেক্সট আজিও না এইবাৰ আমি আগবাঢ়িছো ষষ্ঠ পুৰস্কাৰলৈ। মিহলি কৰি লোৱা। এয়া ষষ্ঠ পুৰস্কাৰৰ বিজেতাৰ নাম তুলি লৈছে বিশাল দাস। বিশাল দাস বাইদেউ ষষ্ঠ পুৰস্কাৰ পাইছে বিশাল দাস। তেওঁ লৈছিলে পগো M6 5G আৰু তেওঁ পাইছে এইটো এটা ধুনীয়া ৰঙৰ স্কাই বেগ। থেংক ইউ। তাৰপিছত পঞ্চম, এইবাৰ আমি আগবাঢ়িছো পঞ্চম পুৰস্কাৰৰ কাৰণে। ইয়াৰ পৰা মিহলি কৰি ল'ব পৰা বা এটাত টানি দিলেও হয়। এয়া পঞ্চম পুৰস্কাৰ হাতত তুলি লৈছে। পঞ্চম পুৰস্কাৰ পাইছে ৰূপম পাল। ৰূপম পাল। ৰূপম পাল বেগটো আৰু তেখেতে লাভ কৰিছে এটা অৰিজিনেল স্কাই বেগ। এইবাৰ আমি চতুৰ্থ পুৰস্কাৰলৈ আগবাঢ়িছো। চতুৰ্থ স্কাই বেগ কোন সেই ভাগ্যৱান চতুৰ্থ পুৰস্কাৰৰ? সানি শৰ্মা। চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে সানি শৰ্মা। সানি শৰ্মাই লৈছিলে Samsung S21 FE। সানি শৰ্মাই লাভ কৰিছে এটা সুন্দৰ স্কাই বেগ। এইবাৰ আমাৰ তৃতীয় পুৰস্কাৰৰ কাৰণে শ্ৰীমান দীপকে আমাৰ ইয়াৰ পৰা টিকেট টানিব। তলৰ পৰা এটা টিকেট টানিছে দীপকে। কোন সেই ভাগ্যৱান? কৰণ ধৰ। তৃতীয় পুৰস্কাৰ লাভ কৰিছে কৰণ ধৰ। কৰণ ধৰ ললা। কৰণ ধৰ। কৰণ ধৰে তৃতীয় পুৰস্কাৰ লাভ কৰিছে এটা চুৰিয়া আইৰণ, চুৰিয়া ইস্ত্ৰি। এটা সুন্দৰ পুৰস্কাৰ কৰণ ধৰে লাভ কৰিছে এটা ইস্ত্ৰি, চুৰিয়া আইৰণ। এইবাৰ আমি দ্বিতীয় পুৰস্কাৰ নহয়, তোমাৰ দেউতাক এতিয়া আমি আহিছো দ্বিতীয় পুৰস্কাৰলৈ। আমাৰ চেণ্ডা আহিছে। চেণ্ডা ইয়াৰ পৰা লৰাই মেলি এটা টিকট আপুনি কালেক্ট কৰক। এটা কালেক্ট কৰক। তাতে দ্বিতীয় পুৰস্কাৰৰ ভাগ্যৱান বিজেতাজনৰ নাম তেখেতে মোৰ হাতত তুলি দিছে। দ্বিতীয় পুৰস্কাৰ পাইছে বিকাশ মুণ্ডা। তেওঁ লৈছিলে Redmi 9। বিকাশ মুণ্ডা। তেখেতে লাভ কৰিছে এটা ইলেক্ট্ৰিক কেটলি, প্ৰেষ্টিজ কোম্পানীৰ। প্ৰেষ্টিজৰ এটা ইলেক্ট্ৰিক কেটলি তেখেতে লাভ কৰিছে দ্বিতীয় পুৰস্কাৰ হিচাপে। বিকাশ মুণ্ডা।
এইবাৰ আমি আহিছোঁ প্ৰথম পুৰস্কাৰ আৰু আজি লটাৰী খেলৰ প্ৰথম আৰু শেষৰটো পুৰস্কাৰ। তো মই এইবাৰ ভাগ্যৱান বিজেতাজনৰ নামটো তুলি দিওঁ, যিহেতু প্ৰথম পুৰস্কাৰ। ফাইনেল প্ৰথম পুৰস্কাৰ হিচাপে আছে আপোনাৰ 4000 MRP এটা আপোনাৰ সাৰাউণ্ড বক্স এটা আছে লগৰ ব্লুটুথ ৱাটাৰপ্ৰুফ। এটা 4000 MRP সাৰাউণ্ড বক্স আছে, লগত ব্লুটুথ স্পীকাৰ আছে, ৱাটাৰপ্ৰুফ। মই এই টিকটটো উঠাই আনিছোঁ মাজৰ পৰা। এতিয়া গম পোৱা যাব যে প্ৰথম পুৰস্কাৰ আমাৰ আটাইতকৈ লাকি মানুহজন হ'ল বিষ্ণু ঠাকুৰ। তেখেতে লৈছিলে অনাৰ 7 লাইট। বিষ্ণু ঠাকুৰ আজি আমাৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ বিজেতা। বিষ্ণু ঠাকুৰ। বিষ্ণু ঠাকুৰে লাভ কৰিছে এই প্ৰথম পুৰস্কাৰ। ধন্যবাদ। এই পুৰস্কাৰসমূহ আমি ফোন কৰি জনোৱা হ'ব বিজেতাসকলক। তেখেতসকলে আহি লক্ষ্মী মাৰ্কেটৰ চেন কম্পিউটাৰৰ পৰা নিজৰ পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ।